Hello students, welcome to Maths Mania. As exercise 6.1 question number 3 to question ot চাই লবা এটো উলিয়াব দিছে আমি কেনেকৈ কৰিছো প্ৰথমৰ ছবিটো যেনেকৈ আছে এনেকৈ আঁকি লৈছো কি কৰিছো নেক্সট এংগল PQS আৰু এংগল PQR 180 ডিগ্ৰী কাৰণ এটো ৰৈখিক জোড়কোণ হয় আৰু PQS টো কি কৰিলো ইয়াত PQR টো অকলহৰীয়া কৰি 180 ডিগ্ৰী মাইনাস এংগল PQS কৰিছো 1 নম্বৰ দিছো নেক্সট PRT আৰু P কোড গলে তো PRQ এটো কি হয় রৈখিক জোড় হয় ইয়াৰ পৰা PRQ টো সেপাৰেট কৰি 180 ডিগ্ৰী মাইনাস PRT কৰিছো 2 নম্বৰ দিছো আমাক দিয়া আছে এংগল PQR আৰু PRQ সমান গতিকে 1 আৰু 2 ৰ পৰা আমি কি পাম PQR আৰু PRQ যেহেতু সমান হ'ব ইফালে ইটো সাইডো ইকুৱেল হৈ যাব 180 ডিগ্ৰী মাইনাস PQS ইকুৱেল 180 ডিগ্ৰী মাইনাস PRT 1 আৰু 2 ৰ পৰা আমি পালো দুইফালে 180 से कैंसिल যাব গৈ পেলা মাইনাস PQS মাইনাস PRT থাকিব দুইফালে মাইনাস মাইনাস से कैंसिल গৈ কি থাকিব PQS ইকুৱেল টু PRT